বিটিআৰত গহপুৰৰ কেইবাখনো গাঁও অন্তৰ্ভুক্তিৰ পাছতে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। গহপুৰৰ কেইবাখনো অবৰু গাঁও বিটিআৰত অন্তৰ্ভুক্তি হৈছে। বিটিআৰ নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰকাশৰ পাছতে হাহাকাৰ লাগিছে ভোটাৰ ৰাইজৰ মাজত। পূৰ্বে গহপুৰৰ 28খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল বিটিআৰত আৰু বিখালী সমষ্টিৰ অবৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা অবৰু ৰাইজে ক্ষোভ উজাৰিছে আৰু এই সন্দৰ্ভত গহপুৰৰ পৰা সমীৰণ বৰাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। নিশ্চয়কৈ বিটিআৰ অন্তৰ্ভুক্ত হোৱাক লৈ গহপুৰত এতিয়া ক্ষোভৰ উদ্গৰণি দেখা গৈছে। শেহতীয়াভাৱে বিটিআৰ চৰকাৰৰ অন্তৰ্গত যিসমূহ গাঁও আছিলে আৰু ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পিছতে নিৰ্বাচনৰ প্ৰাকক্ষণত আৰু গহপুৰ বিধানসভা সমষ্টিৰ সোণাপুৰ গাঁও পঞ্চায়তৰ বহুকেইখন অনাবৰু গাঁও এতিয়া অন্তৰ্ভুক্ত হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ আন্দোলনৰ জোৱাৰ উঠিছে আৰু চৰকাৰ প্ৰশাসনক বিশেষভাৱে তেখেতলোকে সমালোচনা কৰিছে। আৰু মই যিটো উপস্থিত আছোঁ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চট্ৰঙত আৰু চট্ৰঙৰ বহুকেইখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি তেখেতলোকে প্ৰতিবাদ কৰিছে আৰু মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰতিবাদ কৰিবলগীয়া হৈছে কিয়? প্ৰতিবাদ কৰিব লগা হোৱা মেইন কাৰণটো হৈছে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ পিছত 7খনকৈ গাঁও যি অনাবৰু অতি কম সংখ্যক, আমাৰ 99% অবৰু অনাবৰু থকাৰ পাছতো আমাৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণে এই প্ৰতিবাদৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। আমি ইয়াৰ মূল কাৰণতে আমি বিশ্বনাথ জিলা প্ৰশাসন, ইলেকশ্যন কমিশ্যনাৰ এওঁলোকৰ মতালিৰ বাবে এই কাণ্ডটো হ'বলৈ পাইছে। এইটো হৈছে যিহেতু আমি পঞ্চায়ত ইলেকশ্যনত পঞ্চায়তত ভোট দি পঞ্চায়ত ইলেকশ্যনৰ সকলোক জিকাই কৰাৰ পিছত আমি গম নোপোৱাকৈ আমাক গাঁওসমূহ যেতিয়া বিটিআৰত অন্তৰ্ভুক্ত কৰিছে, আমাৰ ৰাইজ ক্ষোভিত হৈছে। আৰু এই প্ৰতিবাদ এয়া খালি আৰম্ভণিয়ে। যদি আমাক কোনো কাৰণত আমাৰ গাঁওসমূহ কৰ্তন নকৰে বিটিআৰৰ পৰা, ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ হাতত ল'ম। আপোনালোকে ষড়যন্ত্ৰ মেৰ পাছত সোমাই পৰিছে নেকি? সম্পূৰ্ণ ষড়যন্ত্ৰ। এয়া ষড়যন্ত্ৰ কোনে কৰিছে? হয়, প্ৰশাসনৰ হাত আছে ইয়াত নিশ্চয়, নহ'লে কোনোবা হাত আছে। এই হাতেৰে দুষ্ট চক্ৰ এটা এই কামখিনি কৰিছে। আমি এই কামটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে আমাৰ যিসমূহ গাঁও অন্তৰ্ভুক্ত হৈছে বিটিআৰত, এই গাঁওসমূহ আমাক কৰ্তন কৰি আমাক পঞ্চায়তত থাকিবলৈ দিয়া ব্যৱস্থা কৰি দিব লাগিব চৰকাৰে। আপোনাৰ কাষলৈ আহিছোঁ, কওকচোন। বিটিআৰত আপোনালোকক অন্তৰ্ভুক্ত কৰিছে, যিহেতু ইয়াত বড়ো সংখ্যা তেনেই কম, অনাবড়ো সংখ্যা ইয়াত বিশেষভাৱে বেছি, কিন্তু কি কাৰণত কাৰ ষড়যন্ত্ৰ আপোনালোকে বলি হ'বলগীয়া হৈছে? হয়, মই ক'ব বিচাৰোঁ যে যিয়ে যি নহওক আমি ক'বলৈ বিচাৰোঁ যে আমাৰ ইয়াত মানে সৰহসংখ্যক আমি অবড়োসকল আমি আছোঁ। গতিকে যেনে আমি পঞ্চায়ত বেলিকাত আমি যেনেকৈ ভোট দিছিলোঁ, পঞ্চায়ত বেলিকা আমি যেতিয়া এনেকৈ পঞ্চায়ত ইলেকশ্যন হৈ পেলাই যেনে পঞ্চায়তৰ প্ৰতিনিধিসকলক জিকাই পঠিয়ালোঁ, হ'লেও তাৰপিছতহে আমি বিটিআৰৰ যিখিনি আমি কথা বুজিবলৈ পাইছোঁ এনেকৈ ঘটনা হৈছে বুলি, যে আমাৰ বিটিআৰত এই নামখিনি ভৰাই দিছে। ৰাইজৰ লগত আলাপ আলোচনা কৰি ৰাইজে মানে ক'লে যে আমি কেতিয়া কোনো পৰ্যায়ে আমি বিটিআৰত নাথাকোঁ, কি পৰ্যায়ে কেনেকৈ গঠন কৰিব লাগে, আমি বিটিআৰৰ পৰা আমাৰ মুক্ত কৰি পঞ্চায়তত আমাৰ নামখিনি অন্তৰ্ভুক্ত হ'ব লাগে বুলি। ধন্যবাদ। আপোনাৰ কাষলৈ আহিছোঁ, কওকচোন। আপোনালোকক ষড়যন্ত্ৰমূলকভাৱে বিটিআৰত অন্তৰ্ভুক্ত কৰিছে, কি কয়? হয়, আমি দেখা গৈছে যে আমি ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন পাতিলোঁ, পঞ্চায়ত সমিতি গঠন কৰিলোঁ। তাৰপিছত ৰিচেণ্ট আজি 3 দিনৰ আগত এখন লিষ্ট ওলাই গৈছে সাংঘাতিক হিচাপে যে গাঁওবিলাক বিটিআৰ অন্তৰ্ভুক্ত হৈছে। আমিতো ভাবিবও নোৱাৰোঁ। গতিকে আমি এটাই কৈছোঁ যে 99% থকা আমাৰ এই অনাবড়ো অঞ্চলবিলাকত কোনো কাৰণে আমি বিটিআৰত অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। আমাৰ প্ৰাণ পৰ্যন্ত গ'লেও হ'লেও আমি আন্দোলন কৰি আমাৰ গাঁওসমূহ আমি ৰক্ষা কৰিব লাগিব। আৰু সমগ্ৰ এই সম্পৰ্কে সমগ্ৰ দোষ সম্পূৰ্ণ বিশ্বনাথ জিলা প্ৰশাসন, DC অফিচাৰ আৰু বিশ্বনাথ ইলেকশ্যন কমিশ্যনাৰ আৰু আমাৰ গহপুৰ চাৰ্কল অফিচাৰ, এওঁলোকে সম্পূৰ্ণ মানে সন্দেহ আছে। তেওঁলোকে কাৰোবাৰ মানে অনীতি হিচাপে ভিতৰৰ বুজাবুজি কৰি তেওঁলোকে এইবিলাক কাম কৰিছে। গতিকে তেওঁলোকক আমি আহ্বান জনাইছোঁ, আপোনাৰ অতি পলমে আমাৰ এই অনাবড়ো মানুহৰ কল্যাণৰ হকে আপোনালোকৰ অনতি পলমে আমাৰ নাম এই গাঁওসমূহ, এই 28খন গাঁও যি 28খন গাঁও অন্তৰ্ভুক্ত হৈছে, এই 28খন গাঁৱৰ নাম কাটি দিব লাগে। আমি তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। আৰু আমি ইয়াৰ দ্বাৰাই সদৌ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা অন্যান্য বিষয়বোৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ এই অনাবড়ো অঞ্চলসমূহক কোনো কাৰণতে বিটিআৰ অন্তৰ্ভুক্ত কৰিব নালাগে আৰু আমাক তেওঁলোকে জীয়াই থাকিবলৈ সুবিধা দিব লাগিব। ইয়াকে আহ্বান কৰিছোঁ মই। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ একাংশ মহিলা আছে,
মহিলাসকলৰ কিছু ভাষ্য ল'ব চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ কওকচোন আপোনালোকৰ ষড়যন্ত্ৰ বলি হৈছে নেকি হয় সম্পূৰ্ণভাৱে এইটো ক'ব পাৰি কাৰণ আমি আজি অলপ দিনৰ আগত আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ গৈছে আমি তাত ভোট দিছোঁ সকলোৱে ইতিমধ্যে এতিয়া ওলাইছে যে আমি বিটিআৰত সোমাইছোঁ আজি 28খন গাঁও আমি কোনোদিনে গম পোৱা নাছিলোঁ আমাৰ লগত কোনোৱে আলোচনা কৰা নাছিলে আমাক সেই কথাটো খবৰ দিয়া নাছিলে এই কথাটো আমি ষড়যন্ত্ৰ বুলি অনুভৱ কৰিছোঁ সেইকাৰণে আমি জিলা পৰিষদৰ প্ৰশাসনলৈ আমি অনুৰোধ জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যনাৰলৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই কথাটো দৃষ্টিগোচৰ কৰি আমাৰ এই 28খন গাঁৱৰ ল'ৰা ছোৱালীৰ পৰা ধৰি আমাৰ বাসিন্দাসকলক যাতে ন্যায় দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া সোণাপুৰ গাঁও পঞ্চায়ত জালুকবাৰী গাঁও পঞ্চায়ত গহপুৰ বিধানসভা সমষ্টিত যিহেতু কেইবাটাকৈ পঞ্চায়ত আৰু কেইবাখনকৈ ৰাজগাঁও ইতিমধ্যে বিটিআৰত ভুলবশতভাৱে ষড়যন্ত্ৰমূলকভাৱে এই সকলোকে অভিযোগ যিহেতু উত্থাপন কৰিছে ষড়যন্ত্ৰমূলকভাৱে এইসকল লোকক যিহেতু বিটিআৰত অন্তৰ্ভুক্ত কৰিছে ইয়াৰ এতিয়া স্থানীয় লোকসকলে চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে বিটিআৰৰ পৰা কৰ্তন কৰি পেলাই এইসকল লোকক যাতে ন্যায় প্ৰদান কৰে এতিয়া আহ্বান জনাইছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা